হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ আজি হৈ যোৱা ওদালগুৰি ডিষ্ট্ৰিক্টৰ অসমীয়া কুৱেশ্যন পেপাৰখন। এইখন হৈছে ক্লাছ 10-ৰ। তো এই কুৱেশ্যন পেপাৰখনে সহায় কৰিব যিসকল ছাত্ৰ ছাত্ৰী আগন্তুক HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকক। তো ইয়াতে আমি যদি চাওঁ প্ৰশ্ন কি আহিছিল, ইয়াত প্ৰথমতে প্ৰশ্ন আহিছিলে এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত থকা ব্যৱধান কি? ইয়াতে 1 নম্বৰকৈ দুটা কুৱেশ্যন লিখিব আহিছিলে। নেক্সটটো আছিলে আমাৰ কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি ক'ব পাৰি। ইয়াৰ পিছত দিছে চুমু টোকা লিখা যিকোনো দুটাৰ সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? ভাইৰাছ কি? ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি? সেইটো লিখিব দিছে। 3 নম্বৰ উত্তৰ লিখিব দিছে। ইয়াতে 4 নম্বৰ আছে যিকোনো এছোৱা লিখিব দিছে। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক কিদৰে কটকটীয়া কৰিলে বুজাই লিখিব দিছে। আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। কাৰ আৰু কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছিল পাঠৰ আধাৰত বুজাই লিখিব দিছে। তাৰপিছত লিখিছে অতিও চমু উত্তৰ লিখিব দিছে। দুটা কুৱেশ্যন আছে ইয়াতে। অৰুণিমা সিংহা যাত্ৰা কৰা ৰেলগাড়ীখনৰ কি অভিমুখে আহি আছিল? বুছেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? তাৰপিছত হৈছে প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে? তলত দিয়া যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব দিছে। 4 নম্বৰ আছে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণা বতৰা কঢ়িয়াই আনে। তো কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিংহাৰ জীৱনৰ আধাৰত বুজাই লিখিব দিছে। খ নম্বৰ দিছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে? পাঠৰ সহায়ত বুজাই লিখা। 7 নম্বৰ দিছে অতি চমু উত্তৰ লিখা। কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া ব্যক্তিগৰাকী কোন আছিল? তাৰপিছত লিখিছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল? 8 নম্বৰ দিছে চমু উত্তৰ লিখা অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? 9 নম্বৰ দিছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ আধাৰত বুজাই লিখা। তাৰপিছতে দিছে নাইবা ইয়াতে দিছে কাজিৰঙালৈ যাত্ৰা কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। 10 নম্বৰ দিছে ইয়াতে অতি চমু উত্তৰ লিখিব দিছিলে। 1 নম্বৰকৈ আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? জিকিৰ শব্দটো কোনটো আৰবী শব্দৰ অসমীয়া ৰূপ? 11 নম্বৰ দিছে চমু উত্তৰ লিখিব দিছে। 2 নম্বৰকৈ আছে ইয়াতে বৰগীতৰ দুটা লক্ষণ লিখিব দিছে। জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে? তাৰপিছতে এটা প্ৰশ্ন দিছে বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল? কথাষাৰ অন্তৰ্নিহিত ভাৱ বুজাই লিখিব দিছে। 3 নম্বৰ আছে নাইবা ইয়াতো দিছে উঠা সেই ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখিব দিছে। 13 নম্বৰ দিছে 1 নম্বৰ আছে তলৰ যিকোনো এটা লিখিব দিছে। অসমৰ হেংদাং ক'ত জিলিকিছিল? মন্দিৰৰ অপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। তাৰপিছতে তলত যিকোনো দুটা উত্তৰ লিখিব দিছে। ইয়াতে লিখিছে 65 কবিতাটোৰ কবিয়ে কি কি বস্তু টানি আনিছে লিখা। ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান খণ্ড আৰু পানী আজলিত? কথাষাৰ তাৎপৰ্য লিখিব দিছে। হৰে কৃষ্ণ ডেকাৰ দুখন গল্পপুথিৰ নাম লিখিব দিছে। 2কৈ আছে ইয়াতে যিকোনো দুটা লিখিব দিছে। 15 নম্বৰ দিছে মই অসমীয়া কবিতাটোত অসমৰ প্ৰাকৃতিক বিনন্দীয়া কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখিব দিছে। ইয়াতে 4 নম্বৰ আছে। ইয়াতে নাইবা 65 নাইবা মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখিব দিছে। তাৰপিছতে 16 নম্বৰ দিছে তলত যিকোনো এটা ব্যাস বাক্যসহ সমাসৰ নাম লিখিব দিছে। পঞ্চনত বীণাপাণি স্বৰ্ণপুৰী তলত যিকোনো এটা শব্দৰ অৰ্থ সন্ধি ভাঙিব দিছে। সংসাৰ উৎসাহ স্বাধীন। পৰৱৰ্তী প্ৰশ্নসমূহলৈ আগবঢ়াৰ আগতে তোমালোকলৈ লৈ আহিছোঁ এটা ভাল খবৰ যে তোমালোকে ইতিমধ্যে জানিছাই যে আমাৰ 4টাকৈ বিষয় অংক বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী এই 4টা বিষয়ত MCQ আহিব। আৰু সেই MCQ যি নতুন পদ্ধতিৰ MCQ আহিব সেইখিনি আমি লৈ আহিছোঁ আমাৰ এপৰ যোগেদি যাৰ এপটোৰ নাম হৈছে ইউ কেন লাৰ্ণ। তোমালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাবা, তাত গৈ পেলাই চাব পাৰা। তো এই এপটোত তোমালোকৰ 4টা বিষয়ে তোমালোকৰ MCQ দিয়া থাকিব। তোমালোকৰ টেষ্ট পেপাৰসমূহ ইয়াত পাই যাবা, লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো পাবা আৰু ইয়াতে তোমালোকৰ প্ৰেক্টিছো কৰিব পাৰিবা। তো এজ এ হ'ল ক'বলৈ গ'লে যে
তোমালোকৰ সম্পূৰ্ণ কোৰ্চটো ইয়াত কভাৰ কৰা হৈছে MCQ আৰু ইয়াৰ 4টা ছাবজেক্ট মিলি মাত্ৰ 199 টকা ৰখা হৈছে। তো তোমালোকে অতি সোনকালে যোৱা, ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে, তাত গৈ তোমালোকে কোৰ্চখিনি বাই কৰি আজিয়ে পঢ়া ষ্টাৰ্ট কৰা। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। সৰল বাক্যলৈ নিব দিছিলে, ল'ৰাটোৱে ভাত খালে আৰু বিদ্যালয়লৈ গ'ল। তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ আৰু মূৰ্ধন্য হোৱাৰ কাৰণ লিখিব দিছে। উত্তৰায়ণ, গৱেষণা, বৰষুণ। যথাস্থানত জ্যোতিচিহ্ন বহুৱাব দিছে। এয়া মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চিন নহয়। তলত যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য ৰচনা কৰিব দিছে। গাই বাইছা, চকুৰ সূতা, দাঁতৰ খাল, হাত দীঘল। তলত যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছে। ইয়াতে আবিৰ্ভাৱ, স্থাৱৰ, সুখ্যাতি। তলৰ যিকোনো এটা শব্দৰ প্ৰকাশ কৰিব দিছে এটা শব্দত। সঁচ কথাৰ আলাপ, যিকোনো পক্ষণলৈ হঠাতে হোৱা ঘটনা। তাৰপিছতে ইয়াতে দিছে পত্ৰ ভাঙিব দিছে। শেহতীয়া, লাজোৱা, মৰমীয়াল। তাৰপিছত সামৰ্থ্য শব্দ লিখিব দিছে। নবীন, নিৰবিচ্ছিন্ন, সপোন। তলত দিয়া যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব দিছে। ভাৱ সম্প্ৰসাৰণ কৰিব দিছে। ৰাইজে নখ জোকাৰিলে নৈ বয়। তাৰপিছত দিছে তোমাৰ অঞ্চলত সঘনাই ঘটা বিদ্যুৎ কৰ্তনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন লিখিব দিছে। তাৰপিছত দিছে তুমি বাস কৰা অঞ্চলৰ খোৱাপানীৰ অভাৱৰ কথা জনাই স্থানীয় বাতৰি কাকতৰ এখনৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিব দিছে। তাৰপিছতে দিছে ইয়াতে যিকোনো এটা বিষয়ৰ ৰচনা লিখিব দিছে। তুমি ভালপোৱা এগৰাকী সাহিত্যিক, পৰিৱেশ প্ৰদূষণৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ, বিজ্ঞানৰ অৱদান। তাৰপিছত 19 নম্বৰতে দিছে বৈচিত্ৰ্যময় অসমৰ নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে লিখিব দিছে। আকৌ লিখিছে ইয়াতে তোমাৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব দিছে। তাৰপিছতে দিছে আমাৰ বিষাদ যুগ পাত্ৰীৰ পৰা ক'ৰ পৰা তুলি লোৱা হৈছে। নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম কি? চমু উত্তৰ লিখিব দিছে। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমু টোকা লিখা। কুলক্ষয় দুখক কিয় মহাপাপ বোলা হয়? অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বুজাই লিখিব দিছে। তাৰপিছত দিছে অতি চমু উত্তৰ লিখিব দিছে। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বালিক ছলনা কৰিছিল? জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি ভেষেৰে ঝাৰু ধৰিবলৈ কৈছে? নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? 2 নম্বৰ আছে। তলত দিয়া যিকোনো প্ৰশ্ন এটাৰ উত্তৰ লিখিব দিছে। কৃষ্ণ বিভিন্ন সময়ত কি কাৰণত অৱতাৰ ধাৰণ কৰি কোনো কাৰ্য সাধন কৰিবলৈ পাথৰ আলমত বুজাই লিখা কৰিছিল পাথৰ আলমত বুজাই লিখা। নাইবা ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ স্বদেহ প্ৰেম ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। তাৰপিছত তলত যিকোনো বাক্য শুদ্ধকৈ লিখিব দিছে। মই 10মান শ্ৰেণীত পঢ়োঁ। পৰা উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখিব দিছে। চূণ অনুসৰ্গ প্ৰয়োগ কৰি এটি বাক্য লিখিব দিছে। তোমাৰ মা এগৰাকী শিক্ষয়িত্ৰী। সমাৰ্থক শব্দ লিখিব দিছে। জুই, তৰংগ। তলৰ যিকোনো দুটা শব্দ আধুনিক ৰূপত লিখিব দিছে। সাৰলি, তাসম্বাক, উহাইল। তাৰপিছত 28 নম্বৰ লিখিব দিছে। তলৰ যিকোনো দুটা ছন্দ সূত্ৰ লিখি উত্তৰ লিখিব দিছে। দুলৰি, পায়াৰ বা পাঁচ ছন্দ ঝুমুৰা। তো এইখনে আছিলে আজি ওদালগুৰি ডিষ্ট্ৰিক্টত হৈ যোৱা অসমীয়া প্ৰশ্ন কাকত। আশা কৰিছোঁ এইখন প্ৰশ্ন কাকতে আগন্তুক যি প্ৰি ফাইনেল এক্সাম হ'বলৈ গৈ আছে তেওঁলোকক সহায় কৰিব, লগতে HSLC এক্সামতো সহায় কৰিব। তেন্তে আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।